এই বিহুৰ পিছত প্ৰথম অফিস পালেং শাক বিলাহী ঝোল এয়া পটল ফ্ৰাই বুট ভাজি এফালে লৈছো কেৰেলা ফ্ৰাই এফালে কুন্দুলি আলু বাৰি ভেন্দি কুন্দুলি আৰু বুট বাৰি ভেন্দি অফিসলৈ পিঠা লৈ গৈছিলোঁ ভণ্টি কেইজনীমান আছে আজি চাহ বনালে খালোঁ আৰু আমি 10-11 জন আছিলোঁ সেয়াই কৰিব সকলো জখলাৰ ওপৰত থাকে জখলাৰ তলত নহয় আপুনি নিজে ভুল যেনিবা ভুল কৰ্ম কৰিলে ভুল কৰিলে মানুহৰ মানে ভৰি চলিকি দিয়ে আৰু নহয় দিছ টাইম বহুত মানুহ মন কৰি জানে পিছে পিছে দৌৰি থাকো কোনে কি খাইছে ভোকত আছে নেকি খাবলৈ পাইছে নাই but they become selfish I got every information about them. Moon is not serious man খুব কম আছে বনাই নি মানুহৰ কাৰণে খাবলৈ বনাই পঠিয়াও People forgot everything. বেচালৈ দুই প্ৰকাৰ মানুহ যায় জানে এখিনি আগতে ৰাজপুত যিখিনি বা ৰজাৰ বংশৰ যেনেকুৱা মানুহবোৰ মানে সেই সময় অতীজৰ কথা কৈছো সেই হাই ক্লাস মানুহখিনি যায় সিহঁতৰ মানে কিবা এটা ৰাজকীয় ধং পত্নীসকলৰ লগত যেতিয়া তেওঁলোকৰ সম্পৰ্ক মানে ধৰক ফুটামুটা কিবা লাগি আছে ইন দ্যাট টাইম মিন্স তেওঁলোক যায় গৈ মন ভাল লগাই গৈ আৰু এক প্ৰকাৰ মানুহ বদমাছে ধৰক তেওঁলোকে তেনেদৰে বেচালৈ যায় গম পালানে কিন্তু সেই বেচাবোৰ তেওঁলোকৰ পত্নী নহয় তেওঁলোকক কেতিয়াও পত্নী মৰ্যাদা কেতিয়াও নিদিয়ে কিন্তু সেই সময়ত একদম এনেকুৱাই ট্ৰিট কৰে তেখেতলোক তেওঁলোকৰ পত্নী ইভেন দ্য বেচাৰ্ছ অলছ নোজ যে এইবোৰ অনলি ফৰ টেম্পৰেৰী মই পুৰুষ যে এইটো ক'ব নোৱাৰো আপোনালোকক কত যে মানুহ আহে নাও পিপল মিন্স দে আৰ টেকিং এডভান্টেজ ন মই অকলশৰে থাকো যে কি ক'ব ভাবে এইটো অকল থাকে মাইকী চাইকে আনি থাকে আৰু ঘৰতে এনেকুৱা বুলি ভাবি থাকে নেকি ইনোৱাৰ অকলে থাকে নে আৰু ইমান সুঠাম পুৰুষজন ইমান সুদৰ্শন মানে যুৱকজন হয়নে মুখত অনবৰতে হাঁহি
অকল থাকিব জানো নাথাকে মোৰ কাম কৰা মানুহজনী সেইদিনা আহিছিলে আপুনি আচৰিত পাব গাঁৱৰ এজনী বিয়া নহ'লে আকৰি আভজি আৰু মই আৰু স্পষ্ট কৈছোঁ তেওঁলোকে যদি কেনেবাকৈ চাই মেলো নাজানো আৰু মই মানে কি হ'ল কাম কৰাজনী পৰ্দাবোৰ তাই দি দিছে চুটি চাপৰটো আপোনালোকে ভিডিঅ'ত দেখিছে মই পৰ্দাবোৰ লগাই আছোঁ তেখেতে আইদেৱে মানে কি হ'ল শুনা পালে চাগে মাইকী মানুহৰ মাত মোৰ ঘৰমুখৰ শ্ল' হৈ দিছে মই এইফালে ভিতৰৰ পৰা চাই আছোঁ শ্ল' হৈ একদম একদম মানে কাণ থিয় আৰু মাইকী মানুহৰ মাত ক'ৰ পৰা আহিছে কোনোবাই আকৌ চেণ্ডেল দেখিলে হয় মই কাৰোবাৰ ঘৰৰ ফ্ৰণ্টত চেণ্ডেল কি আছে মই নাচাওঁ মোৰ ঘৰত তাৰমানে মোৰ ঘৰত মানুহ আহিব নোৱাৰে এতিয়া আৰু গম পাইছে নাই মই মানুহটো যে বেয়া মোৰ ঘৰত মানুহ অহা মানে কিবা বেয়া কাৰণতে আহিছে নেকি মোৰ ঘৰ সন্মুখত চেণ্ডেল দেখিলেই হ'ল আৰু সেই সময়তে কিছুমানে আকৌ ধৰক এনেই মোক বিচাৰি আহে কোননো আহিছে চাবলৈ গম পালানে পুৰুষৰ যদি জোতা দেখে তেতিয়াও আহে মানে এনেকুৱা এটা অৱস্থা কৰি পেলালে মোক নাৰী যে চলনাময় মহাভাৰতৰ যুগৰ পৰা আপোনালোকে দেখি আহিছে নে হয়নে নহয় সেই ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা নাৰী নট অনলি নাৰীজ পুৰুষ আৰ অলছ' ছেম মই ক'লো নহয় নিৰ্যাতিত নিৰ্বাপিত আৰু প্ৰতাৰিত মানে পৰুচিত মেনি মোৰ ৱৰ্ডছ আৰ দেয়াৰ ইন আছামিজ লেংগুৱেজ ন আই হেভ ন' আইডিয়া এবাউট দ'জ ৱৰ্ডছ কিন্তু মই তেনেকুৱা এজন পুৰুষ গম পালে মোক কালি কেনেকুৱা এটা অৱস্থা হৈছিলে মানে 11:30 পৰা প্ৰায় 1 বজাৰ ভিতৰত এনেকুৱা এটা অৱস্থা হৈছিলে সেই 5টা সৰু সৰু ল'ৰা ছোৱালী মই ৰেকৰ্ডিং কৰা নাই বিহু মাৰিবলৈ মানে কিয় মানে সেই সময়তে সিহঁতি উপস্থিত আগফালে বেল বজাইছে গৃহস্থ মানুহ খুৰীদ এইবোৰ মাতি আছে তাৰপিছত মানে মই ওলাই আহিবলগীয়া হ'ল ওলাই আহি দেখিলোঁ মানে এইটা বিহু গাব নাজানে আৰু সিহঁতি দুটা শব্দই বিহুটো গালে ভিতৰি ভিতৰি আৰু একো নাই তেতিয়াই গম পালে যে 3টা বিহাৰী এটা মুছলিম আৰু যিটোৱে গাইছিলে এইটো এটা বিকশাল সি সিমান কৰাই জানা ভিতৰি ভিতৰি এনেকৈ ভৰিকেইটা নচলি ভিতৰি ভিতৰি গাই আছে সেই দুটা ৱৰ্ড গোটেই বিহুটো আৰু গতিকে চাওক কালি মানে মই এনেকুৱা এটা অৱস্থা হৈছিল আলে ফোন মাৰিছোঁ নাই বিজি কোনোবা ক'ৰবাত গৈ আছে কোনোবা কথা পাতি আছে কোনোবা কিবা কামত এইটো মোৰ ভুল কাৰণ বিহুৰ দিনততো মোৰ নিচিনা কোনো তেনেকৈ বেকাৰ বহি থকা নাই সকলোৱে কিবা কামত ব্যস্ত থাকে স্বাভাৱিকতে বিহুত ইঘৰ সিঘৰ যোৱা মেলা হয় যিটো আগতে মোৰ আছিলে গতিকে মানে কিবা এটা লাগি গৈছে ৰাতিপুৱা খুৰীহঁত আহি মানে চাহ তাহ খাই গুচি গ'ল যোৱাৰ পাছত মানে ক্ৰমান্বয়ে মই কেনেকুৱা এটা অৱস্থাত মানে গৈছিলোঁ নহয় কালি আপোনালোকে বুজাব নোৱাৰে আচলতে এইবোৰ কৈ থকা নহয় হয়তো ভাবিব পাৰি কৈ থাকে এনেকুৱা কৈ থাকে নহয় মানে এনেকুৱা হৈ গৈছিল মোৰ ৰাষ্ট্ৰ একেবাৰে ৰাতি মোক কলিগ এগৰাকীয়ে ফোন কৰিছিলে তেতিয়া মই মানে তেওঁৰ আগত কৈছোঁ দুগৰাকী এগৰাকীয়ে দিনত ফোন কৰিছিলে কোনে গধূলি মোৰ জানা এনেকুৱা হৈছে এনেকুৱা এটা কণ্ডিশ্যন কৰিছে মানে সেই যে এটা মই আপোনাৰ ব্লগ দিছিলোঁ তেনেকুৱা এটা অৱস্থা মানে কোনো বৰ অদ্ভুত ধৰণৰ মানে মোৰ শেহতীয়া যিবোৰ সম্পৰ্ক সেই সম্পৰ্কবোৰ যে এনেকুৱা মানে ওপৰ লেভেলৰ মানুহ বুলি মইতো ভবাই নাছিলোঁ মই যিমান সহজ হওঁ তেওঁলোক মই ভবাতকৈ 10 গুণে মানে ওপৰত গম পালে সেই গতিকে জোখতকৈ কাকো বেছি মৰম নকৰিব কাকো আপোনালোকে সন্মান নিদিব জোখতকৈ আৰু এভৰিথিং হেজ এ লিমিট ন সেই লিমিটৰ ভিতৰত ৰাখিব আপুনি মানুহজন মানুহৰ আগত ডোন্ট সাৰেণ্ডাৰ ইয়োৰ সেল্ফ গম পাইছে